মোৰ বন্ধু বান্ধৱীসকল আপোনালোক আটাইকে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছোঁ। মই আপোনালোকৰ বন্ধু নুৰুল আলম। আজি আমি এই ভিডিঅ'টিত ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিস এক্সামিনেশ্যন 2022 ৰ বাবে সৌৰজগত সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন আৰু কিছু দৰকাৰী তথ্য ইয়াত সংযোজন কৰা হৈছে আৰু এই ভিডিঅ'টি আপোনালোকৰ বাবে অতিকৈ দৰকাৰী। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ই অতিকৈ উপযোগী হ'ব। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, নিশ্চয়কৈ উপকৃত হ'ব। আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্নটি দিয়া আছে, সূৰ্যৰ ওপৰৰ অংশৰ উত্তাপ কিমান? ইয়াত বিকল্পসমূহ দিয়া আছে। এই বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্প হৈছে 6000 ডিগ্ৰী সেলসিয়াছ সূৰ্যৰ উত্তাপ। সূৰ্যৰ ওপৰৰ অংশৰ এইটো উত্তাপ হয়। পৰৱৰ্তী প্ৰশ্নটি দিয়া আছে, সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ বা প্ৰদক্ষিণ কৰিবলৈ নিম্নলিখিত কোনটো গ্ৰহক সৰ্বাধিক সময় লাগে? আমি গম পাইছোঁ যে গ্ৰহবোৰে সূৰ্যক প্ৰদক্ষিণ কৰি থাকে, গতিকে ইয়াৰ ভিতৰত কোনটো গ্ৰহ আটাইতকৈ বেছি সময় লয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে নেপচুন। ইয়াক মনত ৰখাৰ আটাইতকৈ আন এটা উপায় হৈছে যে যেহেতু নেপচুন গ্ৰহ সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থিত, সেয়ে নেপচুন গ্ৰহই সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ সৰ্বাধিক সময় লয়। পৰৱৰ্তী প্ৰশ্ন, সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ বা প্ৰদক্ষিণ কৰিবলৈ নিম্নলিখিত কোনটো গ্ৰহক আটাইতকৈ কম সময় লাগে? আমি নিশ্চয় এতিয়া গম পাইছোঁ যেহেতু সূৰ্যৰ আটাইতকৈ ওচৰত তেওঁক সেই গ্ৰহটোক আটাইতকৈ কম সময় প্ৰয়োজন হ'ব, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বুধ গ্ৰহ। আমি সকলোৱে জানো যে সূৰ্যৰ আটাইতকৈ নিকটতম গ্ৰহ হৈছে বুধ গ্ৰহ, গতিকে ইয়াক প্ৰদক্ষিণ কৰিবলৈ বা সূৰ্যৰ চাৰিওফালে এবাৰ ঘূৰিবলৈ বুধ গ্ৰহক আটাইতকৈ কম সময় লাগে। পৰৱৰ্তী প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ নিকটতম বা আটাইতকৈ ওচৰৰ গ্ৰহটিৰ নাম কি? আমি ইতিমধ্যে আগৰ প্ৰশ্নত আলোচনা কৰিছোঁ, ই হৈছে বুধ গ্ৰহ। পৰৱৰ্তী প্ৰশ্ন, এতিয়া চাওক যে ইয়াত কিছু অতিৰিক্ত তথ্য দিয়া আছে। সূৰ্যৰ পৰা ক্ৰমে আঁতৰত থকা গ্ৰহ কেইটা? সূৰ্যৰ একেবাৰে নিকটতম হৈছে বুধ, তাৰ পৰৱৰ্তী স্থানত আছে শুক্ৰ, তাৰপিছত পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। গতিকে নেপচুন হৈছে আটাইতকৈ দূৰত আৰু নেপচুনে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ সৰ্বাধিক সময় ল'ব আৰু আটাইতকৈ কম সময় ল'ব বুধ গ্ৰহ, যিহেতু বুধ গ্ৰহ হৈছে সূৰ্যৰ আটাইতকৈ একেবাৰে নিকটতম বা ওচৰৰ গ্ৰহ। গতিকে আপোনালোকে এই দুটা যদি মনত ৰাখে তেন্তে আপোনালোকৰ প্ৰায় এই দুটা প্ৰশ্ন আমাক দিয়া থাকে। বা সূৰ্যৰ পৰা পৃথিৱীৰ কিমানতম দূৰত আছে? পৃথিৱী 3 নম্বৰ স্থানত আছে। গতিকে আপোনালোকে এইটোও মনত ৰাখিব পাৰে। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'লে আপোনালোকে পিছত মনত ৰখাত সহায় হ'ব, কাৰণ ইয়াতে মই অতি ওপৰত লিখিয়ে যে সূৰ্যৰ পৰা ক্ৰমে আঁতৰত থকা গ্ৰহকেইটা আৰু একাধিক্ৰমে ইয়াত সজাই দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহৰ নাম কি? আমি নিশ্চয় সকলোৱে জানো জুপিটাৰ, বা যাক আমি বৃহস্পতি গ্ৰহ বুলি জানো। গতিকে বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহ আৰু ক্ষুদ্ৰতম গ্ৰহ হৈছে বুধ গ্ৰহ। পৰৱৰ্তী প্ৰশ্ন, আকাৰ অনুসাৰে গ্ৰহবোৰক ডাঙৰৰ পৰা সৰুলৈ সজালে এনেদৰে হ'ব? আটাইতকৈ বৃহত্তম বা ক্ষুদ্ৰতম যদি আমি সজাই লওঁ গ্ৰহ, এই অতিৰিক্ত ইনফৰ্মেশ্যনখিনি আপোনাৰ স্ক্ৰীনশ্বট মাৰি ল'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। বৃহত্তম হৈছে বৃহস্পতি, দ্বিতীয় বৃহত্তম শনি, তৃতীয় বৃহত্তম ইউৰেনাছ, চতুৰ্থ বৃহত্তম নেপচুন আৰু কেতিয়াবা সুধিব পাৰে পৃথিৱী সৌৰজগতৰ কিমানতম গ্ৰহ আকাৰৰ ফালৰ পৰা? তেন্তে ই হ'ব পৃথিৱী হৈছে 5ম বৃহত্তম গ্ৰহ, দ্বিতীয় বৃহত্তম হৈছে শনি, তৃতীয় বৃহত্তম হৈছে ইউৰেনাছ, চতুৰ্থ বৃহত্তম হৈছে নেপচুন আৰু ক্ষুদ্ৰতম গ্ৰহ বা আটাইতকৈ সৰু গ্ৰহৰ নাম হৈছে বুধ গ্ৰহ। গতিকে আপোনালোকে ইয়াতো দুটা প্ৰশ্ন আপোনালোকে পাব। পৰৱৰ্তী প্ৰশ্ন, সৌৰজগতৰ কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বা টুইন প্লেনেট অফ আৰ্থ বুলিও জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বা টুইন প্লেনেটছ বুলিও জনা যায় আৰু এইটো বহুত দৰকাৰী প্ৰশ্ন, প্ৰায় পৰীক্ষাত এই প্ৰশ্নৰে দিয়া থাকে। এতিয়া চাওক কিছু অতিৰিক্ত ইনফৰ্মেশ্যন। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে শুক্ৰ গ্ৰহ সৌৰজগতৰ দ্বিতীয় গ্ৰহ, দূৰত্ব অনুসাৰে সৌৰজগতৰ দ্বিতীয় গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ ঘূৰণ বা যিটো যেনে প্ৰদক্ষিণ কৰে অন্য গ্ৰহতকৈ ওলোটা, ই পূবৰ পৰা পশ্চিমলৈকেহে ঘূৰে, কিন্তু অন্য গ্ৰহবোৰে পশ্চিমৰ পৰা পূবলৈকে এওঁলোকৰ ঘূৰণ হয়। আকাৰ আৰু আকৃতিত পৃথিৱীৰ সাদৃশ্য থকাৰ বাবে শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বা টুইন প্লেনেট বুলিও কোৱা হয়। গতিকে আপোনালোকে
কিহৰ কাৰণে কোৱা সেইটো আমি গম পালোঁ আকাৰ আৰু আকৃতিত পৃথিৱীৰ সাদৃশ্য আছে বাবে শুক্ৰ গ্ৰহক টুইন প্লেনেট বা পৃথিৱীৰ যমজ গ্ৰহ বুলি জনা যায় আৰু ইয়াৰ ব্যতিক্ৰম এটা নিয়ম হৈছে যে ইয়াৰ প্ৰদক্ষিণ ই পূবৰ পৰা পশ্চিমলৈকে হয় আৰু দূৰত্ব অনুসাৰে শুক্ৰ গ্ৰহ সৌৰজগতৰ দ্বিতীয় গ্ৰহ দূৰত্ব অনুসাৰে পৰৱৰ্তী প্ৰশ্ন শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান ইয়াত আমাক বিকল্পসমূহ দিয়া আছে আৰু এই বিকল্পসমূহৰ ভিতৰত আটাইতকৈ শুদ্ধ যেটা শুদ্ধ উত্তৰ হেয়া হৈছে 30টা উপগ্ৰহ আছে শনি গ্ৰহৰ আৰু শনি গ্ৰহৰে সৌৰজগতৰ আটাইতকৈ বেছি উপগ্ৰহ আছে নিম্নলিখিত কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই আমাৰ ইউৰেনাছৰ উপগ্ৰহ আছে বৃহস্পতি নেপচুন আটাইকেইটাৰে উপগ্ৰহ আছে কেৱল মাত্ৰ শুক্ৰ গ্ৰহৰ উপগ্ৰহ নাই সৌৰজগতৰ আন এটা গ্ৰহৰ উপগ্ৰহ নাই এটা হৈছে বুধ গ্ৰহ আৰু পৃথিৱীৰ মাত্ৰ এটা উপগ্ৰহ আছে যাৰ নাম হৈছে চন্দ্ৰ এই তালিকাটি চালে আপোনালোকৰ বহুত প্ৰশ্ন ইয়াৰ পৰা দিয়া থাকিব যেনেকৈ সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে একাদিক্ৰমে বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি শনি ইউৰেনাছ নেপচুন আৰু সূৰ্য গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান দিন সময় লয় বুধ গ্ৰহই কেৱল 88 ডেজ লয় য'ত পৃথিৱীয়ে লয় 365 ডেজ আটাইতকৈ বেছি সময় লয় নেপচুনে 164 ইয়াৰ্ছ আৰু সব বুধ আৰু শুক্ৰৰ কি আছে ইয়াৰ উপগ্ৰহ এই দুটা গ্ৰহৰ কোনো উপগ্ৰহ নাই আটাইতকৈ বেছি উপগ্ৰহ হৈছে শনি আপোনালোকে এতিয়া দেখা পাইছে আৰু পৃথিৱীৰ এটা উপগ্ৰহ মঙ্গল গ্ৰহৰ দুটা আৰু আটাইতকৈ দ্বিতীয় বৃহত্তম গ্ৰহ উপগ্ৰহৰ সংখ্যা হৈছে বৃহস্পতিৰ 16টা উপগ্ৰহ আছে আপোনালোকে নিশ্চয় এই তালিকাখন স্ক্ৰীনশ্বট মাৰি ল'ব মই আপোনালোকক আৰু অলপ জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাই লওক যে আপোনাৰ উপগ্ৰহৰ সংখ্যা কাৰ আটাইতকৈ বেছি আছে আৰু কোনটো গ্ৰহই সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ আটাইতকৈ বেছি সময় লয় আৰু ইয়াত সূৰ্যৰ প্ৰথম যেটো কলম আছে সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে একাদিক্ৰমে গ্ৰহৰ নাম ইয়াত দিয়া আছে আপোনালোকে এই যেটো আপোনাৰ স্লাইড দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব ইয়াৰ পৰা আপোনালোকে বহুত প্ৰশ্ন পাব ইয়াতে এটা কলমত দিয়া আছে গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য কোনটো কিমান হয় আৰু ইয়াৰ পৰা আমি আকৃতিটো গম পাম যে কোনটা আটাইতকৈ বৃহত্তম ক্ষুদ্ৰতম আমি সেইখিনি আমি গম পাম পৰৱৰ্তী প্ৰশ্ন সৌৰজগতৰ কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলিও জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে শুক্ৰ গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলিও জনা যায় পৰৱৰ্তী প্ৰশ্ন ইয়াত চাওক কিছু ইনফৰমেশ্যন শুক্ৰ গ্ৰহক পুৱতি ভূটা তৰা বা হাজলি ভূটা তৰা বুলিও জনা যায় সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে চতুৰ্থ গ্ৰহটি হ'ল মঙ্গল গ্ৰহ আৰু ই ৰঙচুৱা বৰণৰ হয় ইয়াক ৰঙা গ্ৰহ বা ৰেড প্লেনেট বুলিও জনা যায় আমি ইয়াতে কিছু ইনফৰমেশ্যন পালোঁ আমাক সুধিব পাৰে যে ৰঙা গ্ৰহ বা ৰেড প্লেনেট বুলি কোনটো গ্ৰহক জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব মঙ্গল গ্ৰহ এর প্রশ্ন দিয়ে আছে সৌরজগতের কোনটো গ্রহক রঙা গ্রহ বুলি জনা যায় আমি ইতিমধ্যে পঢ়িছে মঙ্গল গ্রহক রঙা গ্রহ বা রেড প্ল্যানেট বুলি জনা যায় পরবর্তী প্রশ্ন সৌরজগতের কোনটো গ্রহৰ ঘনত্ব আটাইতকৈ বেছি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে পৃথিৱী ডেন্সিটি আটাইতকৈ বেছি যদি কোৱা হয় তেন্তে হ'ব পৃথিৱী পৰৱৰ্তী প্ৰশ্ন সৌৰজগতৰ কোনটো গ্ৰহৰ গাত আঙঠি আছে আমাৰ ইয়াত দিয়া গ্ৰহ কেইটাৰ ভিতৰত শনি গ্ৰহৰ গাত আঙঠি আছে পৰৱৰ্তী প্ৰশ্ন ইয়াতে আমি কিছু ইনফৰমেশ্যন জানি লওঁ সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম বৃহস্পতি আমি ইতিমধ্যে আমি পাইছোঁ খালি চকুৰে বৃহস্পতি গ্ৰহক আকাশে দেখা পায় আকাশৰ পৰা দেখা যায় বৃহস্পতি গ্ৰহৰ আয়তন পৃথিৱীৰ আয়তনৰ প্ৰায় 1317 গুণ আৰু সূৰ্যৰ পৰা দূৰত্ব হিচাপে ষষ্ঠ স্থানত থকা শনি গ্ৰহ সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ এই বিষয়ে আমি ইতিমধ্যে পাইছোঁ কেৱল মাত্ৰ আমি গম পালোঁ দূৰত্ব হিচাপে শনি গ্ৰহ পৃথিৱীৰ পৰা ষষ্ঠ স্থানত 6th পজিশনত আছে পঞ্চম স্থানত আছে পঞ্চম স্থানত আছে আকাৰৰ ফালৰ পৰা পঞ্চম স্থানত আছে পৃথিৱী পৰৱৰ্তী প্ৰশ্ন সৌৰজগতত অস্থায়ীভাৱে ভূমিকা মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ধূমকেতুবোৰ অস্থায়ীভাৱে ভূমিকা মাৰে পৃথিৱীৰ পৰা সূৰ্যৰ কিমান দূৰত্বত আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 150 মিলিয়ন কিলোমিটাৰ 150 মিলিয়ন কিলোমিটাৰ পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ চন্দ্ৰক কিমান দিন সময় লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে
27 দিন সময় চন্দ্ৰই লয় পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ আৰু কিছু কথা আমি জানি লওঁ পৃথিৱীৰ আনুমানিক বয়স প্ৰায় 4500 নিযুত বছৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন 5 ঘণ্টা 48 মিনিট 45 পৰা 47 ছেকেণ্ড সময় লয় আৰু পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘণ্টাত 1670 কিলোমিটাৰ বেগেৰে ঘূৰে এইখিনি অতিৰিক্ত ইনফৰমেশ্যন আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব 1969 চনৰ 29 জুলাই তাৰিখে নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম ব্যক্তি আৰু তেওঁৰ সহযোগী আছিল এডুইন এলড্ৰিন আৰু মাইকেল কলিন্স 2008 চনৰ 22 অক্টোবৰত ভাৰতবৰ্ষই দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰায়ন 1 নামৰ মানৱবিহীন মহাকাশযান প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰে আৰু কিছু দৰকাৰী তথ্য চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ আৰু ই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছে আৰু ইয়াক সময় লাগে পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ 27 দিন সময় লাগে আৰু 1609 চনত গেলিলিঅই দূৰবীনেৰে চন্দ্ৰ পৰ্যবেক্ষণ কৰে 1609 মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টি চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু আপোনালোকে যে মোৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পায় তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ